কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু WTRPৰ যৌথ উদ্যোগত জয় জুবিন্দা ধনীৰে কাজিৰঙাৰ মিহিমুখত আৰম্ভ কাজিৰঙা ৰাইনো ৰান শীৰ্ষক মাৰাথন দৌৰ প্ৰতিযোগিতা। বিশ্বজুৰি প্ৰসাৰ লাভ কৰা অসমৰ এশিঙীয়া গড়ৰ সংৰক্ষণক মান্যতা প্ৰদান কৰিবৰ বাবে এই মাৰাথন দৌৰ প্ৰতিযোগিতাৰ অনুষ্ঠিত হয়। অসমকে ধৰি মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, মণিপুৰৰ প্ৰায় ৩০ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে প্ৰতিযোগিতাখনত। কাজিৰঙা ৰাইনো ৰানৰ এইটো প্ৰথম সংস্কৰণ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে WTRP আৰু মাইণ্ড অভাৰ মাইলছটো বুলি দুটা সংস্থা আমি একেলগে ৰাইনো ৰানৰ আয়োজন কৰিছোঁ আৰু বিভিন্ন স্থানীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ সহায় সহযোগিতাত এই ৰানত আজি ৩০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিলে। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ প্ৰদেশ, অন্ধ্ৰ প্ৰদেশ আৰু দুই এখন ৰাজ্যৰো মণিপুৰ, মেঘালয় আৰু নাগালেণ্ডৰ প্ৰতিযোগী আজি ইয়াত অংশগ্ৰহণ কৰিছে। আমাৰ এই ৰাইনো ৰানৰ উদ্দেশ্যটো আছিল কাজিৰঙাৰ গড় সংৰক্ষণৰ যিটো কাহিনী বা যিটো ইতিহাস, সেইটো আচলতে এটা সমগ্ৰ বিশ্বৰ বাবে আজিৰ দিনত এক আদৰ্শ। তাকে এটা উদযাপনৰ বিষয় হিচাপে লৈ আমি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। লগতে যিটো বহনক্ষম জীৱন প্ৰক্ৰিয়া আৰু লগতে জীৱনশৈলী যাতে আমি উৎসাহিত কৰিব পাৰোঁ, তাৰ কাৰণে এই ৰানটোৰ আয়োজন কৰিছোঁ। আৰু আমি এই ৰানটো 21 ছেপ্টেম্বৰত আয়োজন কৰাৰ কথা আছিল, কিন্তু সকলোৰে মৰমৰ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ বাবে তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই আমি ৰানটো তেতিয়া পিছুৱাই 2 নৱেম্বৰত আজি অনুষ্ঠিত কৰিলোঁ।